শুনিছ নো? ক সি বাৰু কৰোঁ বুলি কৰি আছে নেকি? কি তাৰ যে হঠাৎ জ্বৰটো উঠিল সেই কথাটো কৈছোঁ। অঁ ময়ো তাকেই ভাবি আছোঁ কেলেই বা জ্বৰটো উঠিল হঠাৎ। মোৰ জ্বৰৰ ভাও ধৰা নিচিনাহে লাগিছে অ'। কি যে কথাবোৰ কৈছ আৰু তই। মই নিজে তাৰ গাত হাত দি চাইছোঁ, তাৰ গাত জ্বৰ আছে। তইতো চাইছিলি? গাটো ময়ো গৰমেই পাইছিলোঁ বাৰু, হ'লেও তাৰ আচলতে চিন্তাতে জ্বৰ উঠিছে। আমি তাৰ সকলোৱে ভালৰ কাৰণেহে এইবোৰ কৰিবলৈ লৈছোঁ। কথাটো সি বুজি নাপালে কেনেকৈ হ'ব কচোন? বুজি পাইছে, কিন্তু সি জুলিয়ে দুখ পোৱাটো বিচৰা নাই। তাইৰ কথা ভাবি তাৰ জীৱনটো নষ্ট কৰিলে কেনেকৈ হ'ব বাৰু কচোন? তাই সেইবোৰ নিজে চপাই লোৱাহে বেমাৰ। নিজে চপাই লোৱা বেমাৰৰ কাৰণে সি চিন্তা কৰিলে নহ'ব নহয়। আমিহে কৈছোঁ, সি আকৌ কথাটো তেনেকৈ ভবা নাই নহয়। তাৰ ছোৱালীজনী পচন্দ হ'লেই হ'ল আৰু। তাৰ পিছত চাবি কি তাৰ মনৰ ভাৱেই সলনি কৰি দিম। ময়ো হাৰ মনা ভকত নহয়, যিটো কাম কৰিম বুলি ভাবোঁ কৰিমেই। জুলি, মাহঁত গ'ল নেকি? গ'ল। উঠা উঠা, লাহেকে চাবা। এইবোৰ চব জেঠাইৰ কাৰণে হৈছে জানা। সেইবিলাক বাদ দিয়াচোন, আগতে কোৱা তুমি গাটো ভাল পাইছা নে? অকণমান। অংকুশ, তোমাৰ সঁচাকৈ জ্বৰ উঠিছিল নে? কিয়? মোৰ গাটো গৰম পোৱা নাই নেকি? গাটো গৰম পাইছোঁ, কিন্তু হঠাৎ তোমাৰ জ্বৰটো কিয় উঠিল তাকেহে ভাবিছোঁ। জানো। তোমাক আজিকালি মোৰ কিবা বুজি নোপোৱা নিচিনা লগা হৈছে জানা। কি কৰিলোঁ মই? একো নাই দিয়া। আচলতে তুমি মাহঁত ওলাই যোৱাৰ লগে লগে গাটো ভাল পালোঁ বুলি ক'লা যে, মই সেইটোহে ভাবিছোঁ। মোৰ সঁচাকৈয়ে জ্বৰ উঠিছে জুলি। গাটো গৰম হৈ থকাৰ পাছতো তুমি মিছা কোৱা বুলি কৈছা। যদি জ্বৰ নহ'লহেঁতেন তেতিয়াতো মাহঁতৰ লগতে গ'লাহেঁতেন। যেনেকৈয়ে নহওক নগ'লোতো। এতিয়া আৰু সেইবোৰ কথা উলিয়াই নাথাকিবা। দিয়া, মোক অলপ গৰম পানী দিয়া। আনিছোঁ। বৌ, কথা এটা জানিবলৈ মন গৈছে। কি কথা? বাইদেউ আৰু জেঠাই যে ছোৱালী চাবলৈ গৈছে, কাৰ বাবে ছোৱালী চাবলৈ গৈছে বাৰু? এই বুঢ়ীজনীকো কেইবাবাৰো সুধিলোঁ, নাই একো নকয়। বুঢ়ী মানে? এই জেঠাইৰ কথা কৈছোঁ আকৌ। অ' আপুনি আকৌ কৈ নিদিব বুঢ়ী বুলি কোৱা বুলি। ঘৰখনত ধোন বিয়া পাতিব লগা মানুহ কোনো নাইয়ে, কাৰ কাৰণে ছোৱালী চাবলৈ গৈছে? দাদাৰ কাৰণে। দাদাৰ কাৰণে মানে? কোন দাদা? ঘৰখনত দেখোন এটাই ল'ৰা আছে। কি কথা কয় আপুনি? তেওঁ দেখোন বিয়া পাতিলে। আপুনি দাদাৰ ঘনীয়েক নহয় নেকি? হওঁতে হয়। তেনেহ'লে আকৌ বিয়া পাতিব খুজিছে যে? চাহ খাবলৈ মাতি আছো, গমেই পোৱা নাই নে? শুনাই নাই। ঠাণ্ডাই হ'ব এতিয়া। দিয়া, দিয়া। লোৱা। আলহী আহি নোপোৱালৈকে তোমাৰ চাগে শান্তিয়ে নালাগিব ন? মনটো কিবা উগুল টুগুল লাগি আছে। আলহী আহিব আহিব আৰু
তাতে ইমান এক্সাইটেড হোৱাৰ কি দৰকাৰ? জানো মনটো কিয় এনেকুৱা লাগি আছে। ছোৱালী চাবলৈ আহোঁতেই এনেকুৱা, ভনীয়েকৰ বিয়াৰ দিনা যে কি হ'ব মই ভাবিয়েই পোৱা নাই। ৰ'বাচোন, বিয়াৰ কথা এতিয়াই নাভাবিবা। কিয় নাভাবিম? আজি তেওঁলোক আহিবহে, ছোৱালী বা পচন্দ হয় বা নহয়। মই কৈছোৱেই, মই কোনো কথা নিগেটিভলি নলওঁ। আৰু ছোৱালী চাবলৈ আহিব যেতিয়া, ছোৱালী পচন্দ কৰিবই। ৰ'বাচোন ৰ'বা, কথা এটা পাহৰি থকাৰ নিচিনা হৈছে নহয়। কি? অশোক বাৰু কথাটো ক'ব লাগিছিল নেকি? তাৰ মাক আজি আমাৰ ঘৰলৈ আহিব, অথচ তাৰ লগত কথাটো এবাৰো পতা নাই। কথাটো বেয়া হৈছে নেকি? তুমি তেওঁৰ লগত এতিয়ালৈকে কথাটো পতাই নাই? নাই পতা। ক'ব লাগিছিলে আকৌ। এতিয়াই কওঁ নেকি? অঁ কোৱা। তেওঁলোকৰ ঘৰৰ লগত মিতিৰ কৰিব গৈ আছা আৰু অথচ তেওঁৰ লগতে কথা পতা নাই এতিয়ালৈ। ৰ'বা তেনেহ'লে ময়ে তাক ফোন কৰোঁ। কি হ'ল? তাৰ নাম্বাৰ চেঞ্জ হ'ল নেকি? বহুত দিন যোগাযোগ নাই যে, নাম্বাৰ চেঞ্জ হ'ল চাগে। অ' আজি মাকৰ পৰা তাৰ নাম্বাৰটো ল'ব লাগিব। পৃথিৱীৰে জড়তাটো পাওনাম মমতা, পৃথিৱীৰে জড়তাটো পাওনাম মমতা। অ বৌ, আপুনি মানুহজনী থাকোঁতে আপোনাৰ মানুহজনে আৰু এটা বিয়া পাতিবলৈ ওলাইছে, আপোনাৰ অকণো বেয়া লগা নাই? অ' হাঁহিলে যে, আপোনাৰ সঁচাকৈ বেয়া লগা নাই? তুমি কি ভাবা? মোৰ মতেতো লাগিবই লাগিছিল। লাগিব লাগিছিলে নহয়, এখুন্দা দিবই লাগিছিলে। আমাৰ গাঁৱত হোৱা হ'লে ৰাইজ চপালেহেঁতেন। হয় নেকি? অঁ, এইটোতো ৰাইজ চপাব লগা কথাই। আপুনি কিহৰ কাৰণে সহ্য কৰি আছে? আৰু এই দাদাকো মানিছোঁ দেই, ইমান ধুনীয়া মানুহজনী থাকোঁতে আকৌ বিয়া পাতিবলৈ ওলাইছে। গম পাইছোঁ বাৰু, দুজনী তিনিজনী কি চাৰিজনীকো খুৱাব পৰা শক্তি আছে। সেই বুলি আকৌ বিয়া পাতিব? আপুনি দাদাকো একো কোৱা নাই? মানে মই একেবাৰে আচৰিত হৈ গৈছোঁ জানেনে। আচৰিত হৈছা? অঁ, আচৰিত হ'ব লগা কথাই। ৰজা মহাৰজাবোৰেহে মন গ'লে বিয়া পাতিছিলে, দাদাই দেখোন ৰজা মহাৰজাৰ দৰে কাম কৰিবলৈ ওলাইছে। তোমাৰ দাদাও ৰজা মহাৰজা বুলি ধৰি লোৱাচোন। হা? ৰজা মহাৰজা বুলি ধৰিম? অঁ কমল, মই যাওঁ, পানী গিলাচ দাদাক দি থৈ আহোঁগৈ। তোমাৰ লগত কথা পাতি থাকোঁতে থাকোঁতে পানী ঠাণ্ডা হ'ল। অঁ যাওক আপুনি। মোৰ মানে কথাটো হজম হোৱা নাই কাৰণেহে কিনো ভাবিছিলে আপুনি জানিব বিচাৰিছিলোঁ। জানো এইবোৰ কি ঘটি আছে। এই ধনী মানুহবোৰৰ মন বুজাটো বৰ টানেই। বাকীবোৰৰ কথাটো বাদেই, মানুহজনীৰ মনটোও বুজি নাপালোঁ। মানুহটোৱে বিয়া পাতিব, মানুহজনীৰ একো গাতে লগা নাই অ'। নে কিবা গণ্ডগোল আছে? নাজানো আৰু দেই, তেৰাইহে জানিব কি হৈছে এইবোৰ। লোৱা, গৰম পানী গিলাচ খাই লোৱা। পানী।
উঠাই দিব লাগিব উঠা নাখাওঁ। কেলে তুমিওচোন অলপ আগতে গৰম পানী খাওঁ বুলি কৈছিলা কেতিয়া? কৈছোৱেচোন এইমাত্ৰ তুমি গৰম পানী খাওঁ বুলি কোৱা নাছিলা কেতিয়া কৈছিলোঁ? অংকুশ তোমাৰ গাটো বাৰু বেছিকৈ বেয়া নেকি নাই, ঠিকে আছে। তেনেহ'লে কি? নহয় মানে এইমাত্ৰ নিজে পানী গিলাচ খাম বুলি ক'লা আৰু নিজে পাহৰি থাকিলা জানো পাই কেতিয়া কৈছিলোঁ, মই সঁচাকৈয়ে পাহৰি গ'লোঁ। বাৰু দিয়া, আনিছা যেতিয়া খাই দিওঁ। পালেহি অঁ নমস্কাৰ নমস্কাৰ বলক নিশা নিশা আহি পালেহি তেওঁলোক তুমি যোৱা কাপোৰ কানি পিন্ধি ৰেডি হোৱা যোৱা তুমি এইবিলাকত লাগিব নালাগে যোৱা দেৰি হ'ল জলদি যোৱা 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 মাহঁত গৈ পালেগৈ চাগে দৰাৰ মাক জেঠাই সকলোবোৰ গৈছে নহয় ছোৱালী ঘৰৰ চাগে একেবাৰে ততেই নোহোৱা হৈছে ইমান সময় চাগে ছোৱালীৰ লগত চিনাকিও হ'ল ভালেই চাগে ছোৱালীজনী ঐ অংকুশ তোমাৰ কি একো অনুভৱেই হোৱা নাই নেকি অংকুশ মই কিবা এটা কৈ আছো কি? মই যে ইমান সময় কিবা এটা কৈ আছিলো তুমি শুনিছিলানে নাই শুনিছোঁ। তেনেহ'লে উত্তৰ দিয়া নাই কিয় উত্তৰ দিব লগা আছে বুলি মই ভবা নাই। তোমাৰ কাৰণে ছোৱালী চাবলৈ গৈছে তোমাৰ কি একো অনুভৱ হোৱা নাই মোৰ কি অনুভৱ হ'ব? সেইটোৱেতো সুধিছোঁ কি অনুভৱ হৈছে তোমাৰ প্লিজ মোক অলপমান শান্তিত শুবলৈ দিয়া। যি শান্তি মোৰ নিজৰে জীৱনৰ পৰা নোহোৱা হৈ গৈছে সেই শান্তিত মই আনক কেনেকৈ থাকিবলৈ দিওঁ তুমি আকৌ শুই থাকিলা যে জীৱনটো সঁচাকৈ বৰ জটিল দেই নে আমি নিজেই জীৱনটো বৰ জটিল কৰি ল'লোঁ পৃথিৱী
কথাটো শুনি বেয়া লাগিল। তাকে হঠাৎ জানো ক'ৰ পৰা জ্বৰটো আহিল। এই জৰিয়াল ল'ৰাটো লৈ আহিবলৈ বেয়াও লাগে। ইফালে তোমাকো আহিম বুলি কৈ দিলোঁ, এইটো নাহোঁ বুলিয়েই কৈছিলে। বোলে সি যেতিয়া যাব নোৱাৰে আমিনো গৈ কি কৰিম। মই বোলো যাম বুলি ক'লোঁ যেতিয়া আমিয়ে গৈ আহোঁ। সি নহাৰ কাৰণে তোমালোকৰ চাগে মনটো বেয়া লাগি গৈছে। নাই নাই, নহাৰ কাৰণে মনটো বেয়া লগা নাই। জ্বৰ উঠা বুলি কোৱাৰ কাৰণেহে মনটো বেয়া লাগিছে। জ্বৰহে, ভাল হৈ যাব দিয়া, চিন্তা কৰিব নালাগে। আজি আমি কথা বতৰা পাতি যাওঁ, সি আহিব পাছে পৰে। হয়, তোমালোকৰ ঘৰটো বৰ ধুনীয়া দেই। ক'তনো এইটো আমাৰ ঘৰ? এইটো তোমালোকৰ ঘৰ নহয় নেকি? নহয়, এইটো মোৰ খুলহালিটোৰহে ঘৰ। অঁ, হয় নেকি? আপুনি চাগে আমাৰ ঘৰৰ বিষয়ে ভালকৈ নাজানে। অঁ, তেনেকৈ নাজানো। পানীয়ে ওচন কৰা মানুহ আমি। প্ৰতি বছৰে গৰাখহনীয়া সহায় এতিয়া নিজৰ মাটি বাৰীৰ চিন মকাম নোহোৱা কৰিলে। তাৰমানে তোমালোকৰ নিজৰ মাটি বাৰী বুলিবলৈ একো নাই? নাই, ভগৱানে যেনিবা কৃপা কৰিলে চাকৰিটো দি। দৰমহা কম হ'লেও খাই বৈ জীয়াই থাকিব পাৰিছোঁ। 2 বছৰৰ ডাঙৰ পানী দুটাত অগা পিছাকৈ মা দেউতাও গ'লগৈ। পানী উঠাৰ কাৰণে ডক্তৰৰ ওচৰলৈও নিব নোৱাৰিলোঁ। ভনীজনী আৰু মই টাউনতে ভাড়া কৰি আছিলোঁ। ভনীজনীয়ে জোৰ কৰিলে, চাকৰিটো আছে যেতিয়া নিজৰ মাটি বাৰী নাথাকিলেও বিয়াখন পাত। ইয়াৰ লগত মোৰ আকৌ আগৰ পৰাই চিনাকি আছিল। বিয়াৰ কথা পাতোতে তেওঁ না নকৰিলে। পাতি পেলালোঁ বিয়াখন। বিয়া বাৰু পাতি 6 মাহমান ভাড়া ঘৰতে থাকিলোঁ। পাছত এওঁৰ ভায়েকে এই ঘৰটো ল'লে। সি নেভিত চাকৰি কৰে, কুৱেইটত থাকে। সি ক'লে বোলে লোকৰ ভাড়া ঘৰত থাকিব নালাগে, মোৰ ঘৰতে থাকক। নিজৰ ঘৰত কেতিয়া থাকিব পাম মোৰতো ঠিকেই নাই। আপোনালোক থাকিলে ঘৰটোও ভালে থাকিব আৰু ময়ো চিন্তা এটাৰ পৰা মুক্ত হৈ থাকিব পাৰিম। তাৰমানে এইটো ঘৰত ভাড়া কৰিহে আছে? সিনো মোৰ পৰা কি ভাড়া ল'ব? তাৰ অনুগ্ৰহতে আছে বুলি ধৰক। কি কৈ আছা তুমি ভাইটিৰ কথা? এইটো যে ভাইটিৰ ঘৰ তাকে কৈ আছোঁ। ঠিকে আছে বাৰু, কিন্তু জোখতকৈ বেছি প্ৰশংসা নকৰিবা। আমাৰ এওক মানে ভাইটিৰ কথা ক'বলৈ পালে আৰু একোৱেই নালাগে। নাই নাই, আমাৰ একো আমনি লগা নাই। হয় হয়, আপুনি মই জেঠাই আৰু এয়া মোৰ ভণ্টি, ল'ৰাৰ মাক। প্ৰিয়